গগৈ ডাঙৰীয়া তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জাতি বচাও মাটি বচাও শীৰ্ষক এই পদযাত্ৰাত উপস্থিত থকা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম ডাঙৰীয়া, উপস্থিত থকা নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক নীতেন্দ্ৰ যাদৱ ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টাইগন ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ঘন বৰগোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক জে পি দাস ডাঙৰীয়া, উপসভাপতি ডেভিড ফুকন ডাঙৰীয়া, আনন্দ নৰম ডাঙৰীয়া, ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছৰ সভাপতি বচন লাহন ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগম ডাঙৰীয়ানী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল প্ৰসঞ্জিত চৌধুৰী ডাঙৰীয়া, অমৃত গগৈ ডাঙৰীয়া, ৰাজকুমাৰ নীলনেত্ৰ নিয়োগ ডাঙৰীয়া, সাধাৰণ সম্পাদক পুলিত ভানু ডাঙৰীয়া, ইয়াত উপস্থিত থকা সুৰজিৎ দলে ডাঙৰীয়া, ভোগেশ্বৰ লগাচু ডাঙৰীয়া, নীলকান্ত পেগু ডাঙৰীয়া, লক্ষণনাথ দলে ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতিসকল প্ৰাঞ্জল চুতীয়া ডাঙৰীয়া, সুভাষ জিংগা ডাঙৰীয়া, মহিলা সভানেত্ৰী মীনাক্ষী গগৈ ডাঙৰীয়ানী, পাপৰি গগৈ ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা আমাৰ বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ যুৱ কংগ্ৰেছৰ বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ আইসকল, বয়োজ্যেষ্ঠসকল, সাংবাদিক বন্ধুসকল, জাতি বচাওক। আজি কিয় এই শীৰ্ষক পদযাত্ৰা প্ৰদেশ যুৱ কংগ্ৰেছে আৰম্ভ কৰিবলৈ বাধ্য হৈছে? শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিজে বুজি পাইছে আজি অসমীয়া জাতি বিপদত আছে। আজি অসমীয়া জাতি এটা সংকট স্থিতিত আছে। আজি অসমীয়া জাতি সুৰক্ষিত হৈ থকা নাই। কিয় সুৰক্ষিত হৈ থকা নাই? যে আমাৰ মাটি অধিকাৰ আমাৰ ওচৰত নাই, মাটি পট্টা আমাৰ হাতত নাই। হয়, আগতেও বহু দিনৰ পৰা দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাছিল, ভূমি অধিকাৰ নাছিল, কিন্তু এইবাৰ আটাইতকৈ বেছি বিপদজনক স্থিতি। তাৰ কাৰণ কিয়? তাৰ কাৰণ হ'ল দিছপুৰত বহি থকা ৰজা এই মামা মামীৰ বাবে। এতিয়া দিছপুৰত বহি থকা মামা মামী য'তে মাটি দেখা পায় মাটি নিজৰ নামত লৈ নহলে আদানী আম্বানীক বিক্ৰী কৰি পেলায়। আৰু কাৰো মাটি সুৰক্ষিত হৈ থকা নাই, কোনো অসমীয়া মানুহৰ মাটি সুৰক্ষিত হৈ থকা নাই, কোনো জনজাতিৰ মাটি সুৰক্ষিত হৈ থকা নাই, কোনো শিষ্টেডৰ মাটি সুৰক্ষিত হৈ থকা নাই, কোনো বনভূমি থকা মানুহৰ মাটি সুৰক্ষিত হৈ থকা নাই। নানা য'তে বিচাৰে তাতে উচ্ছেদ কৰে আৰু বিচাৰিলে 6 schedule এৰিয়া, কাৰ্বি, বড়ো, মিচিং মানুহৰ বিঘা বিঘা মাটি আদানী বিক্ৰী কৰি পেলায়। ইমান দিন আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি সংগ্ৰাম কৰিলে, 6 schedule বাবে সংগ্ৰাম কৰিলে, কাৰ্বিসকলে সংগ্ৰাম কৰিলে, বড়োসকলে সংগ্ৰাম কৰিলে, একো লাভ নহল। জনজাতিৰ 40,000 বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী আৰামবাগী বিক্ৰী কৰিল। শ্ৰদ্ধা ৰাইজ, চাওক, আজি মিচিং জনগোষ্ঠী 6 schedule দাবী কৰি আছে। ভাবিছে 6 schedule থাকিলে
মাটি সুৰক্ষিত হৈ থাকিব। মই আপোনালোকক কৈছো যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে কোনো খিলঞ্জীয়া ভূমিপুত্ৰ মাটি সুৰক্ষিত হৈ থাকিব নোৱাৰে। যদি নিজৰ মাটি সুৰক্ষিত লাগে প্ৰথমে দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেদি পেলাব লাগিব। যদি নিজৰ মাটি সুৰক্ষিত লাগে তেতিয়া দিছপুৰৰ পৰা মামা মামী অপশাসন শেষ কৰিব লাগিব। সেইকাৰণে আমি কৈছো ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে মজা দিব। এবাৰ ৰাইজ একত্ৰিত হৈছে, মামা মামী বিৰুদ্ধে অসমৰ ৰাইজ একত্ৰিত হৈছে। এই আমাৰ জনগোষ্ঠীয়ে হওক, জনজাতিয়ে হওক, অসমীয়া হওক, চুতীয়া হওক, বঙালী হওক, ভোজপুৰী হওক, কাৰ্বি হওক, বড়ো হওক, ৰাভা হওক, আদিবাসী হওক, অসমৰ ৰাইজ একত্ৰিত হৈছে। অসমৰ ৰাইজৰ জয়টো নিশ্চিত। এইবাৰ বিধানসভা নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ মাজত নিৰ্বাচন হৈ থকা নাই। এইবাৰ নিৰ্বাচন অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। আৰু আমি বিৰোধী দলবোৰ অসমৰ ৰাইজৰ লগত আছো, অসমৰ ৰাইজৰ হাত আৰু মজবুত কৰিবলৈ আহি আছো। সেইকাৰণে ভয় কৰিব নালাগে। এইবাৰ নিৰ্বাচন পৃথক হ'ব। বিজেপি দলে ভাবে যে তেওঁলোকে ধন বল, তেওঁলোকৰ ওচৰত আছে ধন বল, তেওঁলোকৰ ওচৰত আছে বহু বল, তেওঁলোকৰ ওচৰত আছে আৰক্ষী, তেওঁলোকৰ ওচৰত আছে ইনকাম টেক্স, তেওঁলোকৰ ওচৰত আছে ইডি। তেওঁলোকে ভাবে নিৰ্বাচন তেওঁলোকে জিকি যাব। কিন্তু এইবাৰ নিৰ্বাচন পৃথক হ'ব। সমগ্ৰ ভাৰতৰ ভিতৰত বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত নিৰ্বাচন হ'ব, কিন্তু অসমীয়া মানুহে দেখাব যে কেনেদৰে যেতিয়া স্বাভিমানী ৰাইজ একত্ৰিত হৈ কেনেদৰে অহংকাৰক পৰাজিত কৰিব পাৰে। এটা বাৰ্তা আগন্তুক দিনত অসমৰ জনসাধাৰণে সমগ্ৰ ভাৰতৰ জনসাধাৰণক দিব যে কেনেদৰে যদি আমি একগোট হৈ যাওঁ তেতিয়া সন্মুখত যিমানে শক্তিশালী অপশাসন কৰা, অন্যায় কৰা, চিণ্ডিকেট চলোৱা মানুহ কিয় নাথাকক, ৰাইজ যেতিয়া একত্ৰিত হয় ৰাইজক কোনো পৰাজিত কৰিব নোৱাৰে। এইবাৰ অসমৰ ৰাইজ জিকিব, এইবাৰ অসমৰ ৰাইজ যুঁজিব। আৰু যিদৰে ইতিহাসত বুৰঞ্জীত ৰামায়ণতে চাওক, মহাভাৰত ইতিহাসত চাওক, শৰাইঘাটৰ ইতিহাস চাওক, যেতিয়া ৰাইজ একত্ৰিত হয় কোনো অহংকাৰী ৰজা নিজৰ ৰাজত্ব চলাব নোৱাৰে। আজি সেইকাৰণে মুখ্যমন্ত্ৰী আজি বিপদত আছে। আমাৰ মাজত ধৰ্মৰ নামত, জাতিৰ নামত, ভাষা নামত আমালোকৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে। আমি বৰ অসমৰ বাসিন্দা, আমি বৃহত্তৰ অসমৰ, আমি অসমবাসী, আমি শান্তিত থাকিবলৈ বিচাৰো, সম্প্ৰীতিত থাকিবলৈ বিচাৰো। কিন্তু মামায়ে আজি কংস মামাৰ দৰে মাত্ৰ নিজৰ গাড়ী সুৰক্ষিত কৰিবলৈ এটা ভায়েকৰ ককায়েকৰ মাজত কাজিয়া লগাই আছে। কেতিয়াবা আহোম আৰু মিচিঙৰ মাজত, কেতিয়াবা কাৰ্বি আৰু ভোজপুৰী নামত, কেতিয়াবা অসমীয়া আৰু বাঙালী নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ নামত তেওঁলোকৰ এটাহে কাম আমাক ভাগ ভাগ কৰা। কিন্তু আমি ভাগ ভাগ নহওঁ। আমি নিজৰ ইতিহাস মনত পেলাম যে কেনেদৰে স্বাধীনতা সংগ্ৰামত আমাৰ অসমীয়া মানুহবোৰ একত্ৰিত হৈ ব্ৰিটিছক খেদিছিলে। এয়া হ'ল আমাৰ অসমৰ বুৰঞ্জী, এয়া হ'ল আমাৰ অসমৰ ইতিহাস, যে কেনেদৰে বিভিন্ন সময়ত চিপাহী আন্দোলনৰ আগতে আমি অসমত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলো। এয়া হ'ল আমাৰ ইতিহাস, এই বৰ অসমৰ ইতিহাস। আজি এই কাৰণে আজি অসমৰ জনসাধাৰণে কৈছে যে আমি এই মুখ্যমন্ত্ৰীৰ পৰা ভয় নকৰোঁ। আৰু মুখ্যমন্ত্ৰীৰ কথাবোৰ লাহে লাহে পাতল হৈ পৰিছে।
পাতল হৈ পৰিছে। এতিয়া কোনোবাই মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত বিশ্বাস কৰেনে? বিশ্বাস কৰে নেকি? ডাঙৰকে বিধানসভাৰ ভিতৰত এটা 6 জনগোষ্ঠীৰ ৰিপৰ্ট আনিলে, ঢোল তাল বজালে আৰু পিছত ক'লে যে 6টা জনগোষ্ঠী বিধানসভা ক্ষতিকৰণ নহ'ব। তাৰপিছত ক'লে মই অলপ দিন আগতে ক'লে মই বৃদ্ধসকলৰ বাবে চিন্তা কৰিছো, বৃদ্ধ পেঞ্চন বঢ়াম। কিমান বঢ়ালে বৃদ্ধ পেঞ্চন? 250 টকাৰ পৰা 400 টকা বঢ়াই দিলে। আজি তাৰিখত য'ত বৃদ্ধসকলে 1000 টকা পাব লাগে, মুখ্যমন্ত্ৰী মাত্ৰ 250 টকাৰ পৰা 400 টকা কৰিছে। কিন্তু কংগ্ৰেছ আহিলে আমাৰ প্ৰতিশ্ৰুতি যে আমি বৃদ্ধ পেঞ্চন 1000 টকা দি কৰিম। মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি বাবা লৈ থাকে, কিন্তু অৰুণোদয় আঁচনি আজি আমি দেখিছো যে অৰুণোদয় আঁচনিৰ ভিতৰত কিমান কেলেংকাৰী হৈছে। যিসকলে পাব লাগে নাপায়, আমাৰ মিচিং আইসকলে নাপায়, আমাৰ আদিবাসী আইসকলে নাপায়, আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি অনুসূচিত জাতি আইসকলে নাপায়। মাত্ৰ বিজেপি দলৰ লগত যিসকলে MLA ওচৰত যায় তেওঁলোকে এই সুবিধাখিনি পায়। যিসকল MLA ওচৰত যায় তেওঁলোকে এই সুবিধাটো পায়। আমি কথা দিছো যে আগন্তুক দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, প্ৰত্যেক দুখীয়া মহিলাই তেওঁলোকে আঁচনিৰ সুবিধা পাব। কোনো MLA ওচৰত যাব নালাগিব, কোনো MLA ওচৰত যাব নালাগিব। এয়া কংগ্ৰেছ হওক বা বিজেপি হওক, কোনো MLA খাতিৰ কৰিব নালাগিব। যিসকলে পাব লাগে তেওঁলোকেহে পাব। এয়া হ'ল কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতি। আজি আমি উদ্যোগৰ বাবে চিন্তা কৰো। অসমৰ জনসাধাৰণ উদ্যোগী হ'ব লাগিব। অসমৰ বিভিন্ন গাঁৱৰ ভিতৰত আমাৰ বিভিন্ন খেতি হয়, খেতিৰ ওপৰত নিৰ্ভৰ আমাৰ জনসাধাৰণ। খেতিৰ লগত সম্পৰ্ক থকা উদ্যোগবোৰ আমি সৃষ্টি কৰিব লাগিব। কিন্তু কৰিব পাৰিছে এইগৰাকী চৰকাৰে? কৰিব পাৰিছেনে? তেওঁলোকে না আলু খেতিয়কসকলক সহায় কৰিব পাৰিছে, না সৰিয়হ খেতিয়কসকলক সহায় কৰিব পাৰিছে। আমাৰ যেতিয়া চৰকাৰ আহিব, আমি খেতিৰ লগত সম্পৰ্ক থকা উদ্যোগত আমি বেছি জোৰ দিম। য'ত কোল্ড ষ্টোৰেজৰ প্ৰয়োজন, য'ত ওৱেৰ হাউচৰ প্ৰয়োজন, য'ত প্ৰচেছিঙৰ প্ৰয়োজন, আমি তাৰ ওপৰত জোৰ দিম। আমি থলুৱা উদ্যোগৰ ওপৰত জোৰ দিম। এই চৰকাৰ নিজকে সোধকচোন, কিমান বছৰ হৈ গ'ল এখন চৰকাৰৰ? কিমান বছৰ কওকচোন? বিজেপি চৰকাৰ আজি অসমৰ ভিতৰত আজি কিমান বছৰ পাছে কওকচোন? ভাবি চাওক কিমান বছৰ? 10 বছৰ। এই বিজেপি চৰকাৰ 10 বছৰৰ পৰা অসমত তেওঁলোকে শাসন চলাই আছে। এই 10 বছৰত তেওঁলোকে কি কৰিলে? গৰু চোৰ সিন্ডিকেট চলোৱা বাহিৰে আৰু 10 বছৰত একো কাম কৰা নাই। সেইকাৰণে অসমৰ ৰাইজে কৰিছে যে 10 বছৰ সহ্য কৰিলো, আমি আৰু সহ্য নকৰো। এইবাৰ বিজেপিক আমি বিদায় দিম। বহুত হ'ল মিত্ৰচাৰ, বহুত হ'ল মিত্ৰচাৰ। 10 বছৰ সহ্য কৰিলো, আমি আৰু সহ্য কৰিব নোৱাৰো। এইবাৰ আমাক লাগে বাস্তৱভাৱে পৰিৱৰ্তন। এইবাৰ লাগে বাস্তৱভাৱে পৰিৱৰ্তন। এইকাৰণে এতিয়া বিজেপি দলে কি কৰিব বিচাৰিছে চাওকচোন, কিমান তললৈকে তেওঁলোকে যাব পাৰে চাওকচোন। এইবাৰ আপোনালোকৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা মানুহ মাতি আমাৰ ভোটৰ তালিকাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। এই হ'ল বিজেপি দলৰ আজি তেওঁলোকৰ কাম। আপোনালোকৰ মিচিং জনগোষ্ঠী, বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, খিলঞ্জীয়া ভূমি